আমি মইতো ৰাতি শুই আছিলোঁ। ৰাতিপুৱা শুই উঠি তেতিয়া ৰাস্তাৰ ফালে ওলাই আহিছোঁ। তেতিয়া মই গম পাইছোঁ যে ইয়াত মাৰ্ডাৰ কেছ হৈছে। তাৰপিছত আমি আহি চাইছোঁ। তাৰপিছত তাৰ ককায়েকক মই সুধিলোঁ যে কোনে কৰিছে কি নাই। তাৰ ককায়েকে নিজে মানি লোৱা নাই যে মই কৰিছোঁ বুলি। তেতিয়া আমাৰ ওপৰত সন্দেহ যে সিহঁতৰ ঘৰত গৰু ছাগলী কিবা এটা সোমালেও সি কটাৰীত বা কাটেহি, গৰু চৰু কাটিয়ে থাকেহি। সেইটো কাৰণে আমি তাৰ মাইকী আৰু তাৰ ওপৰত আমি সন্দেহ কৰিছোঁ যে মানে মাৰ্ডাৰ কেছটো সিহঁতৰ ঘৰৰ ককায়েকে হেৰি কৰিছে। তাৰ নাম ৰাত্নু তপ্ন। সি চবৰ লগত ভাল, মানুহৰ লগত। যিজনে মাৰিছে তাৰ নাম হ'ল চালু তপ্ন। কালি ৰাতি মই শুনা মতে মানুহে কৈছে যে সিহঁতৰ ঘৰত কালি ৰাতি কাজিয়া হৈ আছিলে। কাজিয়া হোৱা অৱস্থাতে ৰাতি যেতিয়া বৰষুণ দিছিলে তেতিয়াই ঘটনাটো ঘটিছে বুলি আমি সন্দেহ কৰিছোঁ। নাজানো, কিন্তু মেইন কথা কি এতিয়া গাঁৱৰ মানুহকেইটা গোটেইসোপা ইয়াক এটা সন্দেহ কৰিছে। আগতো গৰু চৰু মানে লোকৰ গৰুকেইটা কাটি দিছিলেহি। তো গাঁৱৰ মানুহকেইটা সন্দেহ কৰিছে কি জানি ইয়াৰেও কাম হ'ব পাৰে নেকি। কি নাম তেওঁ কাৰ? চালু তপ্ন, ৰাত্নু তপ্ন। তিনিটা ককাই ভাই, আৰু এটা আছে চাতৰা বুলি কয়, সিও আছে। কাজিয়াটো ৰাতিটো শুনা নাই। ৰাতি খালি আৰু সৰু ছোৱালী আৰু বহুত জোৰকৈ চিঞৰি কান্দি আছিলে মানে ইয়াৰ ভণ্টিটো। তাকে ইমানেই আমি শুনিলোঁ আৰু নাই।